আজি গুৱাহাটী প্ৰেছ ক্লাবত অল ইণ্ডিয়া পেট্ৰিয়টিক ফৰাম অসম শাখাই ভাৰতবৰ্ষৰ ক্ৰান্তিকাৰীসকললৈ এক শ্ৰদ্ধাঞ্জলি আৰু স্মৰণ সভা অনুষ্ঠান কৰে। সেয়েহে ভাৰতবৰ্ষক স্বাধীন কৰাৰ বাবে ভাৰতৰ যিসকল বীৰ সেনানীয়ে স্বাধীন ভাৰতৰ এক ক্ৰান্তিৰ জৰিয়তে অমুক ভাৰতবৰ্ষত সংগ্ৰামী আন্দোলনৰ সৃষ্টি কৰিছিল, বিশেষকৈ প্ৰথম বিশ্বযুদ্ধৰ সময় এই আন্দোলন বহুমুখী হৈ সৰ্বভাৰতত বিয়পি পৰে আৰু সেই ক্ৰান্তিকাৰী আন্দোলনৰ জৰিয়তে ভাৰতবৰ্ষক স্বাধীন কৰিব পৰা গ'ল। এয়েহে প্ৰথম বিশ্বযুদ্ধৰ সময়ত ভাৰতবৰ্ষৰ যিসকল ক্ৰান্তিকাৰী ব্ৰিটিছৰ পৰা ভাৰতক স্বাধীন কৰাৰ বাবে নিজক বলিদান অৰ্থাৎ শ্বহীদ হ'ল, সেইসকল বীৰ সেনানীক আজিৰ অনুষ্ঠানত এইসকল বীৰ সেনাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অসম শাখাৰ সদস্যসকলে। গতিকে আজিৰ এই সভাত কৰ্ণেল মনোৰঞ্জন গোস্বামীয়ে প্ৰথম বিশ্বযুদ্ধ তথা ভাৰত স্বাধীনৰ সময়ত ভাৰতীয় ক্ৰান্তিকাৰী বীৰ সেনালৈ স্মৰণ কৰি কয় যে আমাৰ দেশত মোৰ নিজৰ অনুভৱ হয় যে পেট্ৰিয়টিজিম বা দেশভক্তৰ বা দেশপ্ৰেমৰ যিটো অনুভৱ সেইটো আমাৰ ল'ৰা ছোৱালীবিলাকৰ মাজত প্ৰায় নোহোৱা হৈ গৈছে। এ চেঞ্চ অফ পেট্ৰিয়টিজিম ইজ মিছিং অলমষ্ট। আমি বহুত ইণ্টাৰনেট ওলাই আমি গোটেইবোৰ জানো, আমি আজিকালি ক্লিক কৰিলেই দেশৰ কথা ক'ব পাৰোঁ, কিন্তু সঁচা অৰ্থত যিটো পেট্ৰিয়টিজিম সেইটো যে 1947 চনৰ 15 আগষ্টত যেতিয়া আমি স্বাধীনতা পালোঁ তাৰ পিছত যেন আমি পাহৰি গৈছোঁ। কিন্তু সঁচাকৈ দেশত ভাল পোৱাটো কেনেকুৱা এটা অনুভৱ, সেইটো অনুভৱ কৰিছিল যেতিয়া আমি দেশ পৰাধীন আছিলোঁ। এই পৰাধীন ভাৰতক স্বাধীন কৰিবলৈ আমাৰ কিমান ত্যাগ কৰিছে, ছেক্ৰিফাইচ কৰিছে, সেইটো কথা আমি যাতে অনুভৱ কৰিব পাৰোঁ। আমি একো কৰিব নোৱাৰিলেও সেই মহান লোকসকলক মনত পেলাব পাৰোঁ। আৰু সেইকাৰণে আমি পেট্ৰিয়টিক ফৰাম, অল ইণ্ডিয়া পেট্ৰিয়টিক ফৰামৰ এটা অনুষ্ঠানৰ জন্ম দিলোঁ। লগতে অল ইণ্ডিয়া পেট্ৰিয়টিক ফৰাম অসম শাখাৰ সভাপতি ৰূপম বৰুৱাদেৱে প্ৰথম বিশ্বযুদ্ধত ভাৰতীয় বীৰ সেনানী তথা স্বাধীন ভাৰতৰ ক্ৰান্তিকাৰীসকলক স্মৰণ কৰি কয়, এইটো প্ৰথম মহাসমৰৰ শতবৰ্ষ বছৰ। প্ৰথম মহাসমৰ এই 1914 চনত প্ৰথম মহাসমৰ আৰম্ভ হৈছিল আৰু 1918 চনলৈকে চলিছিলে। তো প্ৰথম মহাসমৰ 100 বছৰ এতিয়া হৈছে আৰু প্ৰথম মহাসমৰ এটা আমাৰ ভাৰতীয় যি স্বাধীনতা আন্দোলন বা বিপ্লৱ সেইটোৰ লগত প্ৰথম মহাসমৰ এটা বিৰাট ডাঙৰ সম্পৰ্ক আছে। বহুতে হয়তো নাজানিব পাৰে, কিন্তু প্ৰথম মহাসমৰ সেই সুযোগটোত আমাৰ বিপ্লৱীসকলে সেই সময়ত ভাৰত স্বাধীন কৰাৰ চেষ্টা কৰিছিল। যিটো ছেকেণ্ড ৱৰ্ল্ডৰ সময়ত, দ্বিতীয় মহাসমৰ সময়ত সুভাষ বসুৱে যিটো আজাদ হিন্দ ফৌজ গঠন কৰিব খুজিছিলে, ঠিক প্ৰথম মহাসমৰ সময়তো আমাৰ যিসকল বিপ্লৱী আছিল তেওঁলোকে সেই যুদ্ধৰ যিটো পৰিস্থিতি আছিল সেই পৰিস্থিতিৰ সুযোগটো লৈ তেওঁলোকে ভাৰত স্বাধীন কৰিব খুজিছিল। আৰু সেই সময়ত সেইকাৰণে 1914 পৰা 1918লৈকে এইফালে যেতিয়া গোটেই ইউৰোপ আৰু ৱৰ্ল্ডত প্ৰথম মহাসমৰ চলি আছে, আমাৰ কিন্তু বিভিন্ন ঠাইত বিশ্বৰ বিভিন্ন ঠাই আৰু ভাৰতৰ ভিতৰতো সেই তেনেকুৱা ধৰণৰ অভ্যুত্থানৰ প্ৰচেষ্টা হৈছিল। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাস, চেণ্টিনেল নিউজ, গুৱাহাটী।